তেজপুৰত সৰ্প উদ্ধাৰ অভিযানত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকী। বিদ্যালয়ত প্ৰকৃতি ৰক্ষাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলৰ দ্বাৰা শপত বাক্য পাঠ। আজি 24 মে'ত তেজপুৰৰ দণ্ডিনাথ বিদ্যালয়ৰ চৌহদত এডাল অজগৰে এটা কুকুৰা চৰাই ভক্ষণ কৰি থকা দেখি স্কুল কৰ্তৃপক্ষই সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকটকীয়ে উক্ত স্থানত উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰে। ইয়াৰ পিছতেই বৰকটকীয়ে অজগৰটো নি ভোমোৰাগুৰি বনাঞ্চলত সুৰক্ষিতভাৱে মুকলি কৰি দিয়ে। উল্লেখ্য যে বিদ্যালয়ৰ চৌহদত আজি অজগৰটো উদ্ধাৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৌৰভ বৰকটকীয়ে এক সজাগতাৰ বাৰ্তাও দিয়ে। জীৱ-জন্তু আৰু প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলক সৌৰভ বৰকটকীয়ে এক শপত বাক্য পাঠ কৰায়। সংবাদ মাধ্যমক সৌৰভ বৰকটকীয়ে কয়, কেৱল সাপ উদ্ধাৰ কৰাতেই আমাৰ দায়িত্ব শেষ নহয়, ইয়াৰ পিছতেই থাকে সজাগতা। আচলতে আমাৰ মূল উদ্দেশ্য সেইটোৱেই। সৰ্বসাধাৰণে সাপ সম্পৰ্কে যিমান কথা জানিব বা শিকিব, সিমানেই সাপৰ লগতে মানুহো সুৰক্ষিত হৈ পৰিব। উদাহৰণস্বৰূপে 2022 চনত 140, 2023 চনত 37, 2024ত 36 আৰু বৰ্তমান 2025ৰ মে' মাহলৈকে সাপৰ দংশনত মাত্ৰ 3 গৰাকী ব্যক্তিৰহে মৃত্যু হৈছে। সৰ্পৰ দংশনত মানুহৰ মৃত্যুৰ হাৰ দিনে দিনে কমি অহাটো এক প্ৰকাৰ মানুহৰ মাজত সৃষ্টি হোৱা সজাগতাই মূল কাৰক। আমি আশা কৰিম স্কুলসমূহতো সৰ্প সম্পৰ্কে এক পাঠদানৰ ব্যৱস্থা কৰাটো সমীচীন হ'ব। বহুত বিপদৰ পৰা উদ্ধাৰ কৰিলে তেখেতলে আমাৰ বহুতো সন্মান আৰু শ্ৰদ্ধা থাকিল। আগলৈও যাতে তেখেতে আমাক সহায় আগবঢ়ায় তাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিলোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰিলোঁ।